নীলোৎপল মানে মই এটা সৰু ষ্টৰি কওঁ নীলোৎপলৰ মানে প্ৰথম বম্বে যাওঁতে তাৰ হিন্দীটো খুব বেয়া এতিয়াও বেয়া ক'ব নাজানে সি দোকানত গৈ পেলাই কৈছে তাক কণী লাগে সেইটো কণীৰ হিন্দীটো পাহৰি থাকিলে সি কৈছে কণী হে কণী কণী দোকানী মুখলৈ চাই আছে কৈছে কণী কিয়া এই কণী 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 দেখুৱাইছে সি তাৰপিছত দেখুৱাই দিছে যে এইটো বস্তু তাৰপিছত তলৰ দোকানীটো আৰু সি গম পাই গ'ল যে কণী বুলি ক'লে ডিমটোৱে দিব লাগিব সি বুজি পোৱা হৈ গ'ল আৰু তাৰপিছত মই হাঁহি থাকিব পৰা নাই গৈ পেলাই বোলো তই কণীৰ হিন্দীটোও নাজানো তাই সি মানে একোৱেই নাজানে হিন্দী সি গৈছে যোৰহাটৰ পৰা সি তাৰ যি মন যায় সেইটোকে কয় সি তাক কিবা চিৰিয়েল এখন মিউজিক কৰিবলৈ আহিলে মানুহ এটাই তাক ক'লে সি সুধিলে পে'মেণ্ট কিমান দিব সি তাৰ ভাষাত কৈছে আৰু হিন্দী তাৰ যিটো হিন্দী তাহাঁতি ক'লে 60,000 60,000 মানে এটা এপিছডত সি নকৰোঁ বুলি কৈ পেলাই পঠাই দিলে চ' অনুৰাগ এটা সুধিছে তই 60,000 টকা দিছে এটা এপিছড তই নকৰোঁ বুলি কেলৈ গ'লি প্ৰথম আহিছে কৈছে 60,000 মানে 7,000 নহয় জানো কৈছে মই 7,000 টকাত মই কেলৈ কৰিম মই মিউজিক মই বোলো হে ভগৱান মানে সেইটো গ'ল তাক সেইটো কাম তাৰ হাতৰ পৰা প্ৰডিউচাৰ গুচি গ'ল চ' সেইজনে হৈছে নীলোৎপল আমাৰ ওৰফে কটীয়া